কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে ৰজা আহি আছে সেনাপতি আগে আগে গৈছে এইবাৰ এইখন বিহুলৈ পত্নীকো লগত লৈ গলো মৰিগাঁওৰ মায়াঙৰ এই বিহুখন এখন বিশেষ বিহু বলকচোন উপভোগ কৰো কেনেকুৱা ধৰণৰ এই বিহুখন ৰজা কলৈ আহিছে সংস্কৃতিৰ যে মহামিলন ঘটিছে ইয়ালৈ মই দেখুৱাওঁ চাৰিওফালৰ পৰা এটা ঐতিহ্যমণ্ডিত মই দেখুৱাই দিব ৰজা খৰখচ সিংহৰ দিনৰ পৰাই তেওঁলোকৰ এই পৰম্পৰা চলি আহিছে মায়ং বুলি কোৱাৰ লগে লগে মৰিগাঁও বুলি কোৱাৰ লগে লগে অসমৰ মানুহে হয়তো ভালদৰে বুজি পায় সাংঘাতিক ধৰণৰ এটা পৰম্পৰা গোসাই ওলোৱা উৎসৱ আৰু একেলগে ৰঙালী বিহু এয়া যে দেখিছে এয়া তেওঁলোকৰ ৰীতি নীতি সাংস্কৃতিক বান্ধন একোজন ৰজা পাৰিষদ মন্ত্ৰীবৰ্গ এনেকৈ যেন এই শোভাযাত্ৰাৰ মাজেৰে তেওঁলোক আগবাঢ়িছে ৰঙালী বিহুৰ সেই বিশেষ অনুষ্ঠানলৈ তাৰ মাজে মাজে নাচনি ঢুলীয়া সঁচাকৈ গৌৰৱান্বিত আৰু আনন্দিত এয়া পাৰিষদসকল এনেকৈ তাহানিৰ যি ৰীতি নীতি আছে সেই ৰীতি নীতি তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে এটা জাতি জীয়াই থাকিবলৈ হলে সাংস্কৃতিক পথাৰখন খুবেই গুৰুত্বপূৰ্ণ হাজাৰ হাজাৰ জনতাই এই সমদলত ভাগ লৈছিল সাংঘাতিক ধৰণৰ সুন্দৰ পৰিৱেশ বিৰাজ কৰিছিল মই বৰ গৌৰৱান্বিত হলো যে এনেকুৱা ধৰণৰ এক অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰিছিল 350 বছৰতকৈ অধিক সময় গৰকা এই অনুষ্ঠানলৈ গৈ নিজকে ধন্য মানিলো লগত লৈ গৈছিলো পত্নী আৰু পুত্ৰক সমাজ জীৱনত হয়তো জড়িত হৈ থকাৰ বাবে এনেকৈ ৰাইজে মাতি মৰম আদৰ সম্ভাষণ দিছে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সঁচাকৈ বৰ বেছি গৌৰৱান্বিত হলো বাৰু বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিছিলো গুৱাহাটীৰ পৰা আৰু আপোনালোকে জানেই যে গুৱাহাটীৰ পৰা চন্দ্ৰপুৰৰ এই ৰাস্তাটোৰ প্ৰাকৃতিক পৰিৱেশ অত্যন্ত ধুনীয়া সুন্দৰ তাৰ মাজে মাজে আমি আমাৰ সেই বিশেষ অনুষ্ঠানটোলৈ ৰাওনা হলো ইয়া দেখিছে নহয় ৰজাক আদৰিবৰ বাবে তেওঁলোকে এনেকৈ গামোচা পাৰি থৈ দিছে অৱশ্যে গামোচাখনৰ ওপৰত খুজকাহি নাযায় তেওঁলোকে মাথো সন্মান দিব বিচাৰিছে এনে ধৰণে সেনাপতিক লগ পাইছো এয়া দেখিবলৈ পাইছে সেনাপতি আগে আগে আহিছে আৰু কোন আহিছে মোৰ পিছফালে ৰজা কেনেকৈ আহিছে আপোনালোকক দেখুৱাবলৈ গৈ আছো এই বিশেষ ঐতিহ্যমণ্ডিত বিহুখনত ভিৰৰ মাজতে লগ পালো মোৰ এগৰাকী ভণ্টি পূজা তাই আহি মাত দিলে বৈকুণ্ঠদা কি খবৰ ভাল লাগি বাৰু যিয়েই নহওক তাৰপিছত এনেকৈ ৰৈ থাকিল আমাক চাবলৈ এয়া মোৰ মানুহগৰাকী মোৰ পুত্ৰ আৰু লগত আমাৰ মৰমৰ মুনু আমাৰ পৰিয়ালৰ এক সদস্য তেওঁলোকে এনেকৈ আদৰি নিলে যথেষ্ট মৰম সন্মান দিলে বিশিষ্ট ব্যক্তিসকলক লগ পাই সঁচাকৈ আনন্দিত হলো ৰাস্তাতেই তেওঁলোকে মোৰ কথা মোৰ কামৰ বিষয়ে ইমান ধুনীয়াকৈ প্ৰশংসা কৰিলে সন্মান দিলে তাৰ বাবে জীৱনত কোনো কাৰণতেই কোনো মুহূৰ্ততেই পাহৰি যাব নোৱাৰিম তেওঁলোকৰ ৰীতি নীতি সংস্কৃতি দেখি মই সঁচাকৈ বৰ গৌৰৱান্বিত ইমানেই সুন্দৰ চাওঁ
এগৰাকী সদস্যই